এখন বিশেষ গ্ৰন্থই আন এক ভাল খবৰ কঢ়িয়াই আনিছে ৰাজ্যবাসীলৈ। অধ্যাপক ডক্টৰ গিৰীশ বৰুৱাই সম্পাদনা কৰা শ্ৰীমন্ত শংকৰদেৱ এণ্ড হিজ ফিলচফি নামৰ গ্ৰন্থখনে বিদেশৰ দুখন বিশ্ববিদ্যালয় লাইব্ৰেৰীত স্থান পোৱাৰ উপৰিও বিশ্বৰ আটাইতকৈ সম্ভ্ৰান্ত লাইব্ৰেৰী আমেৰিকাৰ লাইব্ৰেৰী অফ কংগ্ৰেছত স্থান লাভ কৰিছে। এইখন গ্ৰন্থ প্ৰকাশ কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘই। এই ক্ষেত্ৰত কেইজনমান অসমীয়াই এক বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল আৰু তেওঁলোকৰ মাজৰে এজন বৰ্তমান আমাৰ লগত লাইনত আছে যোৰহাটৰ পৰা চিন্তাশীল লেখক ময়ূৰ বৰা। মই পোনে পোনে যাব বিচাৰিছোঁ ময়ূৰ বৰাৰ কাষলৈ। বৰা ডাঙৰীয়া, আপোনাক নিউজ লাইভ বিশেষকৈ মই স্বাগতম জনাইছোঁ। গুৱাহাটীত যিহেতু সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলা চলি আছে, ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ এই গ্ৰন্থমেলাখনে আন এক বাৰ্তা প্ৰেৰণ কৰিছে। ভাল খবৰ চলি আছে এইকেইদিন মোটামুটি গুৱাহাটী মহানগৰীত এই গ্ৰন্থমেলাখনৰ পৰা। আজি আন এক ভাল খবৰ আমি লাভ কৰিছিলোঁ আৰু সেই ভাল খবৰটোৰ লগত আপোনাৰ নামটো কিছু পৰিমাণে জড়িত হৈ আছে। মই নিউজ লাইভ বিশেষৰ দৰ্শকসকলক পোনপট্যকে কৈছোঁ, শ্ৰীমন্ত শংকৰদেৱক বিশ্ব দৰবাৰলৈ নিবৰ বাবে যিসকল অসমীয়া অহৰহ চেষ্টা কৰি আছে, শেহতীয়াকৈ শ্যামকান মহন্তহঁতৰ নতুন দিল্লীৰ সেই উদ্যোগটোৰ পিছত এই গ্ৰন্থখনৰ নামো নিশ্চয় আমি ল'ব পাৰোঁ। অধ্যাপক গিৰীশ বৰুৱাৰ গ্ৰন্থখনৰ কথা কৈছোঁ। আপুনি তাত প্ৰত্যক্ষভাৱে জড়িত হৈছিল। কেনেদৰে সেই সুখবৰটো ৰাজ্যবাসীক আপুনি দিব বিচাৰে এইখিনি মুহূৰ্তত? হয়, ঋতুমতী সুন্দৰ প্ৰশ্ন কৰিছে আপুনি। এই গুৱাহাটীত গ্ৰন্থৰ যিটো এতিয়া সুবাসেৰে এটা ভাল খবৰ চলি আছে, তেনেকুৱা এটা সময়তে আচলতে এটা ভাল খবৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা আহিছে। আৰু এই ভাল খবৰৰ ওচৰলৈ যোৱাৰ আগতে আমি ইয়াৰ পটভূমিটো বিচাৰ কৰিব লাগিব। আপোনাৰ নিশ্চয় মনত আছে 5 জুন তাৰিখে নিউজ লাইভৰ ষ্টুডিঅ'ত মোৰ বন্ধু তথা আমেৰিকাত অসম স্কলাৰশ্বিপ প্ৰৱৰ্তন কৰি বিদেশী বিনিয়োগকাৰীক অসমলৈ আনিবলৈ অহপুৰুষাৰ্থ কৰা মোৰ বন্ধু ডক্টৰ হিৰণ্য কুমাৰ নাথ, তেওঁ ছেম হিউষ্টন ইউনিভাৰ্চিটিৰ অৰ্থনীতি বিভাগৰ সহযোগী অধ্যাপক, তেওঁ আৰু মোক এটা আপোনালোকে ইণ্টাৰভিউ লৈছিল। আৰু সেই যিটো সাক্ষাৎকাৰ আছিলে এঘণ্টীয়া, তাৰপিছত আমি অসমত খুব ভাল এটা সঁহাৰি পাইছিলোঁ। কিন্তু অসমত বিভিন্ন ধৰণৰ নেতিবাচক বাতৰিৰ মাজত আমি যেতিয়া যোগাত্মক কিবা এটা খবৰ দেখা পাওঁ, তেতিয়াহ'লে সকলো মানুহেই আচলতে স্বস্তিৰ নিশ্বাস কাঢ়ে। আৰু তেনেকুৱা সময়তে আচলতে খুব আমোদজনক ঘটনাটো হ'ল, আপোনাৰ নিশ্চয় মনত আছে শ্ৰীমন্ত শংকৰদেৱ সংঘক লৈ মই পথভ্ৰষ্ট হৈছে নেকি শ্ৰীমন্ত শংকৰ সংঘ বুলি এখন কিতাপ লিখিছিলোঁ। আৰু সেই কিতাপখনৰ প্ৰতিবাদী গ্ৰন্থখন লিখিছিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য শাখাৰ সভাপতি জীৱকান্ত নাথ ডাঙৰীয়াই। আৰু সেই জীৱকান্ত নাথ ডাঙৰীয়াই আপোনালোকৰ 5 জুনৰ প্ৰগ্ৰেমটো চাই তেখেতে মোলৈ ফোন কৰিছিলে। তেওঁৰ লগত মই শাৰীৰিকভাৱে কেতিয়াও যোগাযোগ হোৱাৰ মোৰ সৌভাগ্য হোৱা নাই, কিন্তু অসমীয়া যিটো সৌজন্যবোধ, অসমীয়া যিটো শিষ্টাচাৰ, মহাপুৰুষ শংকৰদেৱক আমি অকল অসমীয়া জাতিৰ জনক বুলিও নকওঁ, অসমত অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণপুৰুষ তথা অসমত ৰুচিশীল যিটো জীৱনবোধৰ যিটো যোনে আনিছিলে, সেই শ্ৰীমন্ত শংকৰদেৱৰ একনিষ্ঠ সেৱক সেই জীৱকান্ত নাথ ডাঙৰীয়াই মোক এটা অনুৰোধ কৰিছিল আচলতে সেই প্ৰগ্ৰেমটো চাই। তেখেতে কৈছিলে যে যিহেতু আপোনাৰ বন্ধু বান্ধৱ আমেৰিকা বা অন্যান্য বিভিন্ন অঞ্চলত সুপ্ৰতিষ্ঠিত হৈ আছে, গতিকে আপুনি শ্ৰীমন্ত শংকৰদেৱ সংঘই ওলোৱা তেনেকুৱা যদি কিবা ইংৰাজী ভাষাত ৰচিত ভাল কিতাপ থাকে, আপুনি অকণমান সহায় কৰি দিব নেকি? মই ভাবিছিলোঁ তেখেতে যেতিয়া মোক কথা কৈছিল, তেওঁৰ মনত হয়তো কিছু পৰিমাণে দ্বিধা বা সংকোচ আছিল। কাৰণ যিহেতু মই নিজে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নেতৃত্বৰ কিছুমান বৌদ্ধিক তেওঁলোকৰ বিভ্ৰান্তি বা বৌদ্ধিক স্থবিৰতা, নিস্তেজতাক মই কঠোৰ ভাষাৰে সমালোচনা কৰিছিলোঁ। আৰু এতিয়াও মই বহুবোৰ কথা একে শক্তি আৰু একে মাত্ৰাৰে আজিও বিৰোধিতা কৰোঁ। তথাপিও তেওঁ যেতিয়া মোক সেই কথাটো ক'লে, মোৰ খুব ভাল লাগিছিলে। আৰু সেই আমি অকল সমালোচনা কৰিলেই নহ'ব, যদি যোগাত্মক কাম যিকোনো এটা অনুষ্ঠান বা যিকোনো এটা ব্যক্তিয়ে কৰে, সেই যোগাত্মক কামক আচলতে আমাৰ অসমৰ সকলোজন ব্যক্তিয়ে সমৰ্থন জনোৱা উচিত। আৰু সেইকাৰণে ডক্টৰ গিৰীশ বৰুৱা, তেখেত দেৰগাঁৱৰ DKD কলেজ, তেখেত অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক দৰ্শন বিভাগৰ, তেওঁ সম্পাদনা কৰি ওলোৱা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰকাশ কৰা শ্ৰীমন্ত শংকৰদেৱ এণ্ড হিজ ফিলচফি কিতাপখন মই হিৰণ্যক টানি অনুৰোধ কৰিছিলোঁ যে আমেৰিকাৰ ইউনিভাৰ্চিটিত আৰু পাৰিলে বিশ্বৰ ভিতৰত আটাইতকৈ সম্ভ্ৰান্ত আৰু ঐতিহ্যপূৰ্ণ লাইব্ৰেৰী অফ কংগ্ৰেছ, যিটো অকল চহকী বহুত কিতাপ আছে কাৰণেই মান্য নহয়, কিন্তু তাৰ লগত যিটো ইতিহাস জড়িত হৈ আছে, সেইকাৰণে আজি সমগ্ৰ পৃথিৱীৰ ভিতৰতে আটাইতকৈ সন্মানীয় পুথিভঁৰাল হিচাপে পৰিগণিত হৈছে। আৰু আজি এই সুখবৰটো হ'ল, হিৰণ্যই মোক ইমেইল যোগে জনাইছে, সেই তেওঁলোকৰ যিটো লাইব্ৰেৰীৰ মনোগ্ৰাফ ছেকশ্যনৰ যিজন হেড ব্ৰিজেটা চি জেনকিন্স, তেখেতে খুব আনন্দৰে শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শন সম্বন্ধীয়
স্মৰণীয় এই কিতাপখন আমেৰিকাৰ লাইব্ৰেৰী অফ কংগ্ৰেছত ৰখাৰ কাৰণে সন্মতি প্ৰদান কৰিছে গতিকে মই ভাবো এই গ্ৰন্থৰ যিটো সুবাসৰ কথা আপুনি কৈছে গ্ৰন্থক লৈ মতলীয়া হোৱাৰ এটা বতৰ আহি পৰিছে অন্যান্য ঋণাত্মক বাতৰিৰ মাজতে তেনেকুৱা এটা মুহূৰ্তত এই গ্ৰন্থখনে শ্ৰীমন্ত শংকৰদেৱক বিশ্ব দৰবাৰত প্ৰচাৰ কৰাৰ ক্ষেত্ৰত অতি কমকে হলেও অতি ক্ষুদ্ৰভাৱে হলেও অতি কিন্তু যোগাত্মকভাৱে ইয়াক এটা অৰিহণা জনাব বুলি ভাবো আৰু এই কামটো কৰাটো আমি আচলতে আমাৰ নৈতিক দায়িত্ব বা কৰ্তব্য বুলি বিবেচনা কৰো হয় ময়ূৰ বৰা ডাঙৰীয়া মোৰ শেষ প্ৰশ্নটো হৈছে আপুনি যিহেতু শংকৰদেৱ সংঘক সমালোচনা কৰি গ্ৰন্থখন প্ৰকাশ কৰিছিল যিটো আপুনি এই মুহূৰ্তত কৈছে আৰু তাৰ পৰৱৰ্তী সময়ত তেখেতসকলৰ লগত আপোনাৰ আওপকীয়াকৈ সেই গ্ৰন্থখনক লৈ যিহেতু যোগাযোগ স্থাপন হৈছিল তাৰ মানে আপুনি পূৰ্বৰ যিটো স্থিতিত আছিল সেই স্থিতিৰ এতিয়া কিবা পৰিৱৰ্তন হৈছে নেকি আপুনি খুব সুন্দৰ প্ৰশ্ন কৰিছে কাৰণ এই প্ৰশ্নটোৰ উত্তৰ দিব নোৱাৰিলে হয়তো দৰ্শকৰ মাজত এটা বিভ্ৰান্তি থাকি যাব কনফিউজন থাকি যাব মই যিখিনি কথা লিখিছিলো মোটামুটিভাৱে তেওঁলোকে যেতিয়া সেই প্ৰতিবাদ কৰি জীৱকান্ত নাথ ডাঙৰীয়াই স্খলন নাহিকে কদাচিত বুলি এখন কিতাপ লিখিছিল তাৰ বিৰুদ্ধেও মই অসমীয়া প্ৰতিদিন কাকতত বিস্তৃতভাৱে কথাখিনি লিখিছিলো আৰু আজি মই আপোনাৰ এই জনপ্ৰিয় অনুষ্ঠানটোৰ মাজেৰে স্পষ্টভাৱে জনাবলৈ বিচাৰো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৌদ্ধিক দিশত আহি পৰা স্থবিৰতা নিস্তেজতাক মই একে মাত্ৰাৰে একে শক্তিৰে মই আজিও বিৰোধিতা কৰো কিন্তু তাৰ লগতে তেওঁলোকে যদি এনেকুৱা ধৰণৰ ভাল কাম কৰি তোলে তাক আমি যোগাত্মকভাৱে সঁহাৰি দিবলৈ চেষ্টা কৰিম আৰু এটা কথা মই ক'ব বিচাৰিছো নিতুমণি যে আপোনালোকে চাওক যেতিয়া চানচুমা কুংগুৰ বিষ্ণুতিয়াৰী ডাঙৰীয়াই এইবাৰ শংকৰদেৱৰ বিষয়ে নকবলগীয়া কথাৰে এটা সাম্প্ৰদায়িক বিষবাস্প ছটোৱাৰ প্ৰচেষ্টা চলাইছিল তেতিয়া মই আপোনালোকৰ নিউজ লাইভৰ চেনেলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দুজন মানুহে আহি অতি শালীনভাৱে অতি ভদ্ৰভাৱে এইবাৰ গোটেই কথাখিনি তেওঁলোকে বিৰোধিতা কৰা দেখিছিলো এজনৰ নাম মোৰ যতদূৰ সম্ভৱ মনত আছে ৰিজু পাঠক আৰু আনজন প্ৰফুল্ল বৰা এই কথাটোৱে কিন্তু এটা যোগাত্মক কথা জনায় যে মই কিতাপখন লেখাৰ সময়ত এটা কথা উল্লেখ কৰিছিলো যে তেওঁলোকে শংকৰদেৱ শংকৰপ্ৰিয় কিবা বিতৰ্ক হলে বহু দিনলৈকে মাত নমতাকৈ থাকে কিন্তু এইবাৰ এইটো বিতৰ্কত কিন্তু তেওঁলোকৰ পিনৰ পৰা লেখালেখি কৰাও দেখিছো আৰু দুজন মানুহে আপোনালোকৰ চেনেলত আহি অতি ভদ্ৰভাৱে কথাখিনি বিৰোধিতা কৰাও দেখিছো গতিকে তেওঁলোকে যদি ভাল কাম কৰে সেই ভাল কাম কৰাখিনিক মই সমৰ্থন দিম আৰু যিখিনি বেয়া কাম মই 25টা বিষয় সন্নিৱিষ্ট কৰি তুলিছো আজিও মই ভাবো গোটেইকেইটা বিষয় প্ৰাসংগিক হৈ আছে আৰু সেই প্ৰাসংগিকতা যেতিয়ালৈকে থাকিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৌদ্ধিক নিস্তেজতাৰ প্ৰতি মোৰ বিৰোধিতাও একে মাত্ৰাতে বৰ্তি থাকিব ধন্যবাদ এইখিনি সময় দিয়াৰ বাবে আৰু এই ভাল খবৰটো নিউজ লাইভ বিশেষৰ দৰ্শকসকলক আপুনি এনেদৰে জনোৱাৰ বাবে মই পুনৰবাৰ ধন্যবাদ জনাইছো এখন শিক্ষানুষ্ঠানত ৰেগিঙৰ নামত নৱাগত